আটাইতকৈ ডাঙৰ কথা UPSC পৰীক্ষা দিওঁতেও ক'তো নেট নাকাটে UPSC যে অল ইণ্ডিয়াত যে আটাইতকৈ ডাঙৰ পৰীক্ষাটো UPSC নহয় জানো UPSC পৰীক্ষাৰ কাৰণে নেট কাটিব নালাগে অসমত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষাৰ কাৰণে মোবাইলটো নিবলৈ নিদিয়ে তাৰ পাছতো আকৌ নেটটো কাটি দিব লাগে সব 3.5 কোটি মানুহ কি ভয়ংকৰ গৃহ বিভাগ কি একদম দক্ষ গৃহমন্ত্ৰী হয়নে কি দক্ষ পুলিচ কি দক্ষ প্ৰশাসন দি দক্ষ সিস্টেম অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীজন কোনোবাই কয় নহয় অসমৰ বোলে সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰীৰ দিনৰ পৰীক্ষা কি পৰীক্ষা 3127টা পোষ্টৰ কাৰণে 12 লাখ মানুহৰ পৰীক্ষাৰ্থী পৰীক্ষা দিবলৈ যোৱা মানুহবিলাকে কোনেও মোবাইল নিব নোৱাৰিব মোবাইলটো নিব নোৱাৰাৰ পাছতো পৰীক্ষাৰ ভিতৰত আকৌ গোটে অসমখনৰ নেটটো কাটি দিলে ইন্টাৰনেট সেৱা কাটি দিলে এনেকুৱা ভয়ংকৰ হিটলাৰী শাসন পৃথিৱীত কৰবাত আছে নেকি কক এটা গণতান্ত্ৰিক চেতনাৰ কথা যে 3127টা পোষ্টৰ কাৰণে হোৱা এটা পৰীক্ষাত 3.5 কোটি মানুহৰ স্বাধীনতা হৰণ কোনেও কৰিব নোৱাৰে এটো কৰিব নোৱাৰে আৰু এটা গৃহ বিভাগ আছে যত মোবাইল ফোন নিবই নোৱাৰে তাত আকৌ ইন্টাৰনেট সেৱা কাটাৰ প্ৰয়োজন ক'ত যত ভাৰতবৰ্ষত UPSC পৰীক্ষাৰ কাৰণে ইন্টাৰনেট সেৱা কাটিব নালাগে তাত অসমত থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড পৰীক্ষাৰ কাৰণে ইন্টাৰনেট সেৱা দিনটোৰ কাৰণে কত তেওঁলোকৰ নিজৰ কনফিডেন্স নাই নিজে মোবাইল কোনটা লৈ যাব পাৰে সুৰক্ষাৰ দিকটো তেওঁলোকৰ মাজত কুৰুঙা ৰৈ যাব বুলি তেওঁলোক নহয় মানে চৰকাৰখন একেবাৰে ব্যৰ্থ চৰকাৰখন একেবাৰে মানে কি ক'ব আপোনাৰ একদম অদৰকাৰী চৰকাৰ এখন হল একেবাৰে অদক্ষ চৰকাৰ এখন সেই অদক্ষ চৰকাৰখনে নিজৰ দুৰ্বলতা ঢাকিবলৈ দুৰ্বলতা এটা মোবাইলতে ওলাই পৰিব ন কোনোবা মোবাইল লৈ গলে এটা গুটে দুৰ্বলতা ওলাই পৰিব যে এওঁলোক অদক্ষ হেতু ঢাকিবৰ কাৰণে গুটে 3.50 লাখ মানুহক গিনিপিক কৰি পেলালে ধন্যবাদ এখিনি